নমস্কাৰ বন্ধুবান্ধৱীসকল দ্য কিউৰিয়াছ মাইণ্ড কৌতূহলী মূললৈ আপোনালোকক স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বন্ধু বান্ধৱীসকল মই আগৰ এটা ভিডিঅ'ত বাঞ্চেছ অফ ফিলচফিৰ বিষয়ে আলোচনা কৰিছিলোঁ তাৰে দুটা বস্তু আমাৰ থাকি গৈছিলে দুটা বিষয় আমাৰ থাকি গৈছে যে এক্সোলজি এণ্ড ফেনোমেনলজি চ' আজি ডিছকাশ্যন কৰিম মই এক্সোলজি প্ৰমূল্য বিজ্ঞান যে প্ৰমূল্য বিজ্ঞানে কি কয় যে মানৱ জীৱনৰ প্ৰমূল্য বা আদৰ্শ বিষয়ে আলোচনা কৰে সত্য শিৱ সুন্দৰ যে প্ৰমূল্য বিজ্ঞানে আমাক কি কৰে যে জীৱনৰ যিখিনি প্ৰমূল্য বা আদৰ্শ সেই আদৰ্শসমূহ সম্পৰ্কে আলোচনা কৰে What is value? Is value intrinsic or extrinsic? What is instrumental value? Is it subjective or objective? এনেকুৱা ধৰণৰ প্ৰশ্নলৈ কি বুলি কয় এক্সোলজি আলোচনা কৰে What thing have value? Life, beauty, truth, happiness and duty. এই সকলোবোৰ প্ৰমূল্য বিদ্যা আলোচনা কৰে So, how do you determine the value? ভ্যালুটো আমি মূল্যটো আমি কেনেকৈ নিৰ্ণয় কৰিম ৰিজন ইমোশন ইনটুইশন এণ্ড কালচাৰ চ' যে ভ্যালুৱে যে এক্সোলজিয়ে যে প্ৰমূল্য বিজ্ঞানে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ দিব চেষ্টা কৰে এতিয়া যদি আমি চাওঁ যে প্ৰমূল্য বিদ্যাৰ এক্সোলজিৰ যে ব্ৰাঞ্চবিলাক কেনেকুৱা ধৰণৰ তাৰো কিছুমান শাখা থাকে যে শাখাবিলাক কেনেকুৱা যে ইয়াৰ ভিতৰত আমি প্ৰথমতে আলোচনা কৰিব পাৰোঁ যে ইথিক্স নীতিশাস্ত্ৰ যে মৰেল এক্সোলজি Moral axiology কি কয় the study of moral value like good, evil, right, wrong ইত্যাদি এই সকলোবিলাক কি বুলি কয় যে এই প্ৰমূল্য বিদ্যাৰ এক্সোলজিৰ ভিতৰতে পৰে তাৰোপৰিও যে ডিনটলজি যে নীতি কৰ্তব্যবাদ ডিউটি ইউটিলিয়াৰিজম ভাৰ্চু এথিক্স এইবিলাক আমাৰ প্ৰমূল্য বিদ্যাৰ ভিতৰতে পৰে ইয়াৰ উপৰিও যে প্ৰমূল্য বিদ্যাই এস্থেটিক সৌন্দৰ্য বিদ্যা যে ষ্টাডি অফ বিউটি আৰ্ট টেষ্ট এইবিলাকৰ সম্পৰ্কে আলোচনা কৰে এক্সোলজি আলোচনা কৰে এক্সোলজিৰ ভিতৰত পৰে লজিক এক্সোলজি অফ ট্ৰুথ ভেলু অফ ট্ৰুথ ভ্যালিডিটি কোহাৰেন্স এই সকলোবোৰ এক্সোলজিৰ ভিতৰত পৰে তাৰোপৰিও যে ইকনমিক এক্সোলজি ফিলচফি ষ্টুডেণ্টবিলাকৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে যে শব্দ কিছুমান নতুন নতুন যে ভেলু অফ দ্য টাৰ্ম অফ ৰিচোৰ্চ ইউটিলিটি ৱৰ্থ এইবিলাক কি কৰে যে ইকনমিক এক্সোলজিৰ ওপৰত পৰে চ' যে প্ৰমূল্য বিদ্যা কি যে আমি অকণমান কথা জানিলোঁ ইয়াত মেজৰ থিংকাৰবিলাক কোন কেনেকুৱা ধৰণৰ থিংকাৰবিলাকে কেনেকুৱা ধৰণৰ আলোচনা কৰিছে এক্সোলজিৰ ওপৰত যে কাণ্টে আলোচনা কৰিছে যে মৰেল ভেলু বেছ অন ৰিজন কেটেগৰিকেল ইম্পাৰেটিভ এনেকুৱা ধৰণৰ বিষয় লৈ আলোচনা কৰিছে আমি যদি চাওঁ যে কাণ্টৰ যিটো নৈতিক মতবাদ এই মতবাদটো তিনিটা বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত হৈছে মানে কাণ্টৰ যিটো নৈতিক মতবাদ সেই মতবাদটো তিনিটা বিষয় বেছিকেলি আলোচনা কৰিছে যে কোন তিনিটা বিষয় যে গুড উইল এলং ইজ গুড যে সদিচ্ছাই হৈছে একমাত্ৰ সৎ গুড উইল এলং উইথ গুড ডিউটি ফৰ দ্য চেক অফ ডিউটি যে কৰ্তব্য সাধনৰ লক্ষ্য ডিউটি ফৰ দ্য চেক অফ ডিউটি বৰ ডাঙৰ ডাঙৰ এইকেইটা ৱৰ্ডছ মৰেল ল ইজ এ কেটেগৰিকেল ইম্পাৰেটিভ
moral law is a categorical imperative. নৈতিক নিয়ম এক ছত্ৰহীন আদেশ কি ক'লো মই যে নৈতিক নিয়ম এক ছত্ৰহীন আদেশ কোনে এটা কৈছিল কান্টে যেটো moral value based on reason categorical imperative ইয়াত তেওঁ কৈছে যে কান্টৰ যেটো নৈতিক মতবাদ এই তিনটা বিষয়ৰ ওপৰত আলোচনা কৰিছে বেনথামে আলোচনা কৰিছে যে ইউটিলিটি যে হ্যাপিনেস এজ এ কোর ভ্যালু ইউটিলিয়ারিজম ইয়াৰ ওপৰত আলোচনা কৰিছে যে গ্ৰেটেষ্ট হ্যাপিনেস অফ গ্ৰেটেষ্ট নাম্বাৰ নিচে ৰিভেলেশন অফ ইথিক্স ইয়াৰ ওপৰত আলোচনা কৰিছে মুৰে আলোচনা কৰিছে যে ইন্ট্ৰিনসিক ভ্যালু অফ স্টেট অফ এফেয়াৰ জন ডিউৰে আলোচনা কৰিছে pragmatic approach of value as a outcome of experience এনেকুৱা ধৰণৰ বিষয় লৈ যে এক্সোলজিৰ ওপৰত টাইম টু টাইম দাৰ্শনিক সকলে ফিলসফাৰ সকলে আলোচনা কৰি আহিছে এটা যদি আমি ইন্ডিয়ান পার্সপেক্টিভলৈ চাওঁ তাতে আমি এটা কথা দেখা পাম যে পুৰুষাৰ্থ যে হিউম্যান ভ্যালু তাত ধৰ্ম অৰ্থ কাম মুখ্য এই সকলোবোৰ বিষয়ে আলোচনা কৰিছে আমি যদি এটা কথা লক্ষ্য কৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে মই এটা কথা ইয়াৰ মাজতে ক'ব বিচাৰিছো যে কোনো এটা বিষয় আমি স্টাডি কৰাৰ পাছত বা স্টাডি কৰোতে আমি বিষয়বস্তুটোৰ যে কনসেপ্ট সেই কনসেপ্টটো আমি ক্লিয়াৰলি বুজি পাব লাগিব যে ক্লিয়াৰলি বুজা পালে আমাৰ অসুবিধা নহয় যে অকল আমাৰ নম্বৰ পোৱাৰ উদ্দেশ্য নহয় মেইন নম্বৰ পোৱাৰ উদ্দেশ্য নহয় আমি যদি কনসেপ্ট বিলাক যদি ক্লিয়াৰ কৰি যাওঁ তেতিয়া হলে আমি ভৱিষ্যতে যে ভাল আমি কম্পিটিটিভ এক্সাম বিলাকত আমি সাকসেস হম এতিয়াতো তোমালোকে যদি 100% পোৱা 100% পালেতো কম্পিটিটিভ এক্সাম দিব লাগিব তেতিয়া আমি বেলেগ চাকৰি মকৰত হ'ব পাৰিম গতিকে তোমালোকে যে কনসেপ্টটো ক্লিয়াৰ হৈ যায় প্ৰতিটো বিষয়ৰ যদি কনসেপ্ট বিলাক ক্লিয়াৰ হৈ যায় তেতিয়া হলে পাছলৈ গৈ তোমালোকৰ বহুত সুবিধা হ'ব মই এখানে প্ৰথমতে কনসেপ্ট বিলাক ক্লিয়াৰ হোৱা তোমালোকে গুৰুত্ব দিবা ওকে ব্যাক টু দা পয়েন্ট সো প্ৰমূল্যবিদ্যাই কি কৰে যে তিনিটা পৰম মূল্যৰ বিষয়ে আলোচনা কৰে যে মূল্য কিটা কি যে সত্য শিৱ আৰু সুন্দৰ সত্য আৰু শিৱৰ সুন্দৰ এই তিনিটা হল প্ৰমূল্য বিজ্ঞানৰ তিনিটা পৰম মূল্য এই পৰম আদৰ্শসমূহৰ বাস্তৱ অস্তিত্ব আছে নে এইবোৰ কেৱল ধাৰণা মাত্ৰ মূল্যৰ স্বৰূপ কি ইয়াৰ তাৎপৰ্য কি এই আদি এই বিষয়বিলাকৰ সম্পৰ্কে বিচাৰমূলক আলোচনা কৰাৰ উপৰিও যে জীৱন আৰু জগতৰ মূল্য কি এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ লৈ এক্সোলজিয়ে আলোচনা কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল দৰ্শনৰ এটা নেক্সট 4th নম্বৰ যেটো ব্ৰাঞ্চ সেই ব্ৰাঞ্চটো হল ফেনোমেনলজি প্ৰকাশ বিজ্ঞান বা প্ৰপঞ্চ বিজ্ঞান বুলি কোৱা হয় প্ৰকাশ বিজ্ঞান যে প্ৰকাশ বিজ্ঞানে কি কৰে যে বস্তুৰ পৰিদৃশ্যমান ৰূপটোৰ বিষয়ে যি বিজ্ঞানে আলোচনা কৰে সেই বিজ্ঞানক আমি অৱভাষ বিজ্ঞান বা প্ৰকাশ বিজ্ঞান বুলি কোৱা হয় আকৌ মই কৈছো কনসেপ্টটো যে প্ৰকাশ বিজ্ঞানে কি কৰে যে বস্তু পৰিদৃশ্যমানৰ ৰূপটোৰ বিষয়ে আলোচনা কৰে পৰিদৃশ্যমান ৰূপটো এই বাহ্য জগতৰ বিষয়ে আলোচনা কৰে যে এই অৱভাষটোৰ বিষয়ে আলোচনা কৰে সেইকাৰণে অৱভাষ বিজ্ঞান বুলি কোৱা হয় প্ৰকাশ বিজ্ঞান বুলি কোৱা হয় সো যে এই বিভাগত বস্তুৰ মূল্য ৰূপৰ বিষয়ে আলোচনা কৰা হয় বস্তুৰ যেটো প্ৰকাশ্য ৰূপক বাদ দি আমি এটা কথা ভালকৈ জানো যে বস্তুৰ প্ৰকাশ্য ৰূপক বাদ দি অপ্ৰকাশ্য ৰূপটো আলোচনা কৰাটো অসম্ভৱ হৈ পৰে সেই কাৰণে কি কয় যে প্ৰকাশ বিজ্ঞানে বা অৱভাষ বিজ্ঞানত কি কয় যে দৰ্শনৰ এটা আমি পৰিসৰত অন্তৰ্ভুক্ত হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ এটা ব্ৰাঞ্চ যে প্ৰকাশ বিজ্ঞান এটা গুৰুত্বপূৰ্ণ ব্ৰাঞ্চ যেহেতু আমি এটা কথা জানো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে দৰ্শনে যেহেতু জীৱন আৰু জগতক লৈ আলোচনা কৰে মই আগতেও কৈ আছো দৰ্শনে কি কয় যে জীৱন আৰু জগতক লৈ আলোচনা কৰে জগতৰ পৰিবেশত প্ৰধান আমি তিনিটা স্তৰ পাওঁ কি তিনিটা স্তৰ
যে প্ৰকৃতি নেচাৰ আত্মা সোল আৰু ঈশ্বৰ গড এই তিনিটা বস্তু যে নেচাৰ সোল এণ্ড গড আমি যদি প্ৰকৃতিলৈ লক্ষ্য কৰোঁ যে আমি দেখা পাওঁ যে কি দেখা পাওঁ যে ইয়াৰ যে পৰিৱৰ্তন আছে যে আমাৰ তেতিয়া আমাৰ মনলৈ প্ৰশ্ন আহে যে এই পৰিৱৰ্তনবোৰ সত্যনে ইজ ইট ইজ ট্ৰু অৱভাষিক জগতৰ লগত আত্মা আৰু ঈশ্বৰৰ সম্পৰ্ক কি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আলোচনা কৰা হয় ঈশ্বৰৰ আত্মা প্ৰকাশৰ বাবে এই অৱভাষিক ৰূপৰ প্ৰয়োজন আছে নে নাই এই যিবিলাক দুৰূহ প্ৰশ্ন এই প্ৰশ্নবিলাকৰ উত্তৰ দিয়ে কোনে এই প্ৰকাশ বিজ্ঞানে প্ৰকাশ বিজ্ঞানৰ যদি আমি থিংকাৰবিলাক চাওঁ যদি আমি ইণ্ডিয়ান পাৰ্সপেক্টিভলৈ ঘূৰি আহোঁ তেতিয়াহ'লে দেখা পাম যে বুদ্ধিজীৱী বিপাসনা that means কি কয় যে awareness of sensation mindfulness অদ্বৈত বেদান্তলৈ যদি আমি চাওঁ যে উইটনেছ কনচিয়াছনেছ যোগ দৰ্শনলৈ যদি আমি চাওঁ পতঞ্জলি ফেনমেনলজি অফ মেডিটেশ্যন সমাধি এইবিলাক সম্পৰ্কে আলোচনা কৰিছে ইফালে আমি যদি চাওঁ হুছেললৈ the structure of consciousness time হিডেগাৰক যদি আমি চাওঁ being in the world এইবিলাক প্ৰকাশ বিজ্ঞানে ফেনমেনলজি লৈ তেওঁলোকে থিংকাৰবিলাকে আলোচনা কৰিছে মই আশা কৰোঁ মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই পুনৰবাৰ কৈছোঁ যে কনচেপ্টটো ক্লিয়াৰৰ কাৰণে গুৰুত্ব দিবা তোমালোকে কনচেপ্টটো যেতিয়া ক্লিয়াৰ হৈ যাব গোটেই বিষয়বস্তুটো আমাৰ ক্লিয়াৰ হৈ যাব শেষত যে কিউৰিয়াছ মাইণ্ড কৌতূহলী মন যে সুন্দৰকৈ তোমালোকে চাই আছা মোৰ ভাল লাগিছে আৰু তোমালোকে কেতিয়াবা মোক প্ৰশ্ন সুধিব পাৰা মোৰ ক'ৰবাত হয়তো কোৱা কাৰণ ভিডিঅ' আগত কোৱা কথাবিলাক অলপ বেলেগ ক্লাছ কৰাত কথাবোৰ বেলেগ যে ক'ৰবাত ৱৰ্ডছৰ কেতিয়াবা শ্লিপ হৈ যায় তোমালোকে শুধৰাই দিবা অলপ চাবা ক'বা ৰেক্টিফিকেশ্যন কৰি কাৰণ মানুহে জন্মতে কোনো শিকি নাহে আমি পৰিৱেশ পৰিস্থিতি চাই মইতো কোনোদিনে ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ কিন্তু অনুভৱ কৰিলোঁ যে প্ৰয়োজনীয়তা আছে সেইটো কাৰণে ভিডিঅ' বনালোঁ চ' সকলোকে ধন্যবাদ জনাইছোঁ মই নেক্সট এটা মই আশা কৰিম যে পৰীক্ষা যিহেতু চলি আছে যে পৰীক্ষাবোৰ চলি থকাত মই লেকচাৰবোৰ বহুতে চাইছে বা কিছুমানে চাব পৰা নাই এটা কথা মই ভাবিছোঁ যে এতিয়া যিহেতু যে অসম গভৰ্ণমেণ্টে কিছুমান চাকৰি দিছে টাইম টু টাইম এৰিয়ে আছে যে এতিয়াও এইকেইদিনতে আকৌ পৰীক্ষা হ'ব ADRE পৰীক্ষা আকৌ হ'ব নেটৰ পৰীক্ষা ডিচেম্বৰত আহি আছে স্লেটৰ পৰীক্ষা হৈ আছে JRFও আহি আছে ডিচেম্বৰত গতিকে ইয়াৰ যিটো এটা পাৰ্ট যে লজিকেল ৰিজনিং সেই লজিকেল ৰিজনিংটোত মোৰ যথেষ্ট দখল আছে এই লজিকেল ৰিজনিঙৰ ওপৰত মই দুই এটা লেকচাৰ দিম তেতিয়াহ'লে আপোনালোকে লজিকেল ৰিজনিং যে ছাত্ৰ ছাত্ৰীসকল অকল আমাৰ নেট ষ্টেট JRF ADRE আৰু UPSC ACS APSC সকলো বিষয়তে লাগিব এই লজিকেল ৰিজনিং প্ৰতিটো ষ্টেপতে লাগিব ইভেন আমি PhD এন্ট্ৰেন্স দিবলৈ যাওঁতে লাগিব লজিকেল ৰিজনিঙৰ প্ৰশ্ন আহে গতিকে সেই লজিকেল ৰিজনিংনো কি সেই কথাবিলাকত আমি বিস্তৃতভাৱে আলোচনা কৰিম থেংক ইউ আজিলৈ নমস্কাৰ